যজ্ঞেশ্বৰ সমাদেৱে কৈছিলে ভাল স্বাস্থ্যৱন্ত মানুহৰ মুখত এক জ্যোতি থাকে যি সমাজৰ কাৰণে সুস্থ সামাজিক স্বাস্থ্য। গতিকে সামাজিক স্বাস্থ্য গঢ়ি তুলি নিজক যত্ন কৰিছোঁ আৰু আটাইকেইজন যিসকল লেখক পাঠক কবি ইয়াত সমবেত হ'ল মোৰ ভাতৃবয়সীয় ভগ্নীবয়সীয় সকলোলৈকে মই শুভাশীষ যাচিছোঁ। মোৰ সন্মুখত থকা আটাইতকৈ গালি পৰা মই সদায় গালি দিয়া ছোৱালী হিমাশ্ৰী যাতে ভাষাটো শুদ্ধকৈ কওঁ। মোৰ সন্মুখত দুজন আছে অলগত বুলি কোৱা নাই আমাৰ দিব্যজ্যোতি আৰু সমীৰণ তেওঁলোকে ভাষাটো ভুলকৈ ক'লে মই গালি পৰা মানুহ গতিকে গালি পাৰি ভাল পাওঁ কথা কোৱা মানুহ এইকাৰণে কৈছোঁ আমাৰ ভাইটি আকাশবাণী ডিব্ৰুগড়ৰ শচীন শৰ্মা এজন ঘোষক মই পৰিচয় কৰাই দিছোঁ খুব ভাল লেখাবিলাক কৰি আছে গৱেষণাও কৰি আছে গতিকে ভাল এটা কথা ক'লে যে গ্ৰন্থ পঢ়িলেই লেখক হ'ব কথা নাই মানুহৰ অভিজ্ঞতাৰ সমৃদ্ধ হৈও এজন লেখক হ'ব পাৰে আৰু কোনোবা বিশেষ কিতাপ পঢ়ি শেষ হোৱাৰ পিছতো লেখক নহ'বও পাৰে গতিকে এই আহ্বানটো এইকাৰণে কৰিছোঁ সমিত দাসে যিটো কথা ক'লে এজন প্ৰকৃতিবিদ হৈ কিন্তু ভাল কাম কৰি আছে আমাৰ শিক্ষক সমাজৰ পৰা